অম্বুবাচী মহাযোগ আজি নিশা 9:08 পৰা এই মহাযোগ আৰম্ভ হ'ব আৰু এই সময়ছোৱাত আসলে কিদৰে থাকিলে মানুহৰ ভাল হয় কেনেকুৱা ধৰণৰ খাদ্যাভ্যাস হ'ব লাগে এইসমূহ কথা পাতিবলৈ আমি আহি উপস্থিত হৈছোহি কামাখ্যা দেৱালয়ৰ প্ৰধান দলৈ গোবিন্দ শৰ্মা ডাঙৰীয়াৰ ওচৰত আমি আপোনাৰ পৰা কি ক'ব এই সময়ছোৱাৰ বিষয়ে চাওক আজিৰে পৰা আমাৰ এইবেলি অম্বুবাচী মহাযোগৰ আৰম্ভণি হ'ব ৰাতি 9:08 যোৱাৰ লগে লগে আৰু এই সময়ছোৱাৰ লগে লগে আমাৰ যিখিনি অম্বুবাচীৰ মান্যতা আমি পালন কৰোঁ এই সময়ছোৱা হৈছে আমাৰ ধ্যান ধাৰণাৰ সময় দেৱী যি ধৰণে এই সময়ছোৱাত এই অম্বুবাচী মহাযোগৰ এই সময়ছোৱাত প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে দেৱীৰ পূজা পাঠ নহয় দুৱাৰ বন্ধ থাকে দেৱীৰ মৌনতাত সম্পূৰ্ণভাৱে থাকে আৰু এই সময়ছোৱাটো যিসকল ভক্তই মা কামাখ্যাৰ চৰণলৈকে আহক বা কোনোবাই নিজৰ ঘৰতে হওক যদি তপ ধ্যান ধাৰণাত থাকে নিশ্চয়কৈ তেওঁ ফলপ্ৰসূ হয় এই সময়ছোৱাত দেৱী যি ধৰণৰ মৌনতাত থাকে বা দেৱী যি ধৰণৰ পূজা সেৱা নহয় সেই হিচাপত লোকগণেও আমাৰ যিসকল জনসাধাৰণ ইয়ালৈ আহে বা এটা উচ্ছল মাখৰ পৰিৱেশৰ সৃষ্টি কৰে আচলতে উচ্চ মাখৰ পৰিৱেশ সৃষ্টি কৰা বস্তু নহয় এইখন মেলা নহয় এইখন অম্বুবাচী মহাযোগ এইটো এটা ঋতুকালীন উৎসৱ গোটেই অম্বুবাচীৰ সময়ছোৱাৰ আমাৰ প্ৰকৃতিৰ লগত জড়িত এটা ঋতুকালীন উৎসৱ আৰু এই উৎসৱ সময়ছোৱাতেহে দেৱী মা কামাখ্যা যিহেতুকে যোনিস্বৰূপা ৰজস্বলা হয় বুলি এটা আমি মান্যতাহে পাইছিলোঁ আৰু সেই মান্যতাৰ ওপৰত আমি একাধিক কৰ্মে পূৰ্বজৰ পৰা যিধৰণে আমাক শিকাইছিলে সেনেধৰণে আমি আজিলৈকে পালন কৰি আছোঁ মই কামাখ্যা মন্দিৰৰ তৰফৰ পৰা সকলো ভক্তগণক বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে সকলোৱে আহি ভগৱতীৰ ওচৰত আশীষ বিচাৰক হাই হুৰুমি হুলস্থুল পৰিৱেশত নহয় সুন্দৰ পৰিৱেশত আহি ভগৱতী আশীষ বিচাৰক সেয়া আছিল আমাৰ সৈতে কামাখ্যা দেৱালয়ৰ বৰদলৈ গোবিন্দ প্ৰসাদ শৰ্মা ডাঙৰীয়া আৰু ইতিমধ্যে তেখেতে কৈছে এই সময়ছোৱাত আচলতে কি ধৰণে আমি সাধাৰণ ৰাইজে ঘৰতে থাকি মা কামাখ্যাক আৰাধনা কৰিব পাৰোঁ মা কামাখ্যাক সাধনা কৰিব পাৰোঁ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সৈতে দেৱাশিষ কাঠকটীয়া DD নিউজ আছাম।